সুধি আছিলে যে PM কিষাণ আঁচনিখন বন্ধ কৰি দিলেনি বা বন্ধ কৰি দিয়া কিবা সম্ভাৱনা আছে নি PM কিষাণ আঁচনিখন এখন এনেকুৱা এতিয়া আপোনালোক যিসকল লোকে অৰুণোদয় আঁচনিত নতুন আবেদন কৰিছে নথিপত্ৰ যদি আপোনালোকে ঠিকমতে দিছে ফৰ্মো আপোনালোকে ভালকে ফিল আপ কৰিছে এটা মাত্ৰ ভুলৰ কাৰণে আপুনি অৰুণোদয় আঁচনিৰ পইচা নাপাব পাৰে আৰু সেইটো হৈছে আপোনালোক ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক যিসকল লোকে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছিলে অৰুণোদয় 3.0 চৰকাৰে যেতিয়া ডিচেম্বৰ মাহৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে আপোনালোকে যদি তেতিয়াই আবেদন কৰিছিলে বা ৰিসেন্টলি জুন মাহত যি অৰুণোদয় আঁচনিৰ নতুন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিলে তেতিয়াও যদি আপোনালোকে আবেদন কৰিছিলে তেনে ক্ষেত্ৰত আপোনালোকৰ এই যিটো পইচা আছে এই পইচাটো আপুনি কেতিয়াৰ পৰা লাভ কৰিব বা যিসকল লোকে অৰুণোদয় আঁচনিৰ আগৰ পৰা পইচা লাভ কৰি আহিছিলে কিন্তু মাজতে তেওঁলোকৰ পইচা সমূহ বন্ধ হৈ গ'ল মানে আজি 2-3 মাহৰ পৰা বা ধৰি লওক 1-1.5 মাহৰ পৰা তেওঁলোকৰ পইচা সমূহ বন্ধ হৈ গৈছে কিন্তু আগত তেওঁলোকে প্ৰপাৰলি পইচা পাই আছিল তেওঁলোকে কি কৰিব লাগিব আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব কাৰণ অৰুণোদয় আঁচনিৰ লগত ৰিলেটেড আপোনালোকে বহুতেই প্ৰশ্ন কৰি আছিল যে অৰুণোদয় আঁচনিত আমি নতুনকৈ আবেদন কৰিছোঁ কিন্তু পইচা পোৱা নাই বহুতে কৈছিল যে অৰুণোদয় আঁচনিৰ আগৰে পৰা আমি পইচা পাই আছিলোঁ কিন্তু এতিয়া ৰিসেন্টলি আমি অৰুণোদয় আঁচনিৰ কোনো ধৰণৰ পইচা পোৱা নাই কি কৰিব লাগিব গতিকে আজি এই ভিডিঅ'টোত আপোনালোকে তাৰ বিষয়ে জানিব পাৰিব লগতে PM কিষাণ আঁচনিখনৰ যিটো 20 নম্বৰ কিস্তিৰ পইচা এই পইচাটোৰ ওপৰত কিবা নতুন আপডেট আছে নি বহুতে মোক কমেন্ট কৰি সুধি আছিল গতিকে আজি এই ভিডিঅ'টোত আপোনালোকে ইয়াৰ ওপৰতো জানিব পাৰিব কিন্তু মই আপোনালোকক প্ৰথমে কৈ দিওঁ যে আপুনি এই ভিডিঅ'টোত যদি PM কিষাণৰ 20 নম্বৰ কিস্তিৰ পইচাটো কোন তাৰিখে দিব হেইটোৰ বিষয়ে যদি আপোনালোকে জানিবলৈ আহিছে তেনে ক্ষেত্ৰত আপোনালোকে এই ভিডিঅ'টো তাৰ ওপৰত কোনো ধৰণৰ আপডেট নাপাব কাৰণ অফিচিয়েলি এতিয়াও কোনো ধৰণৰ ডেট ডিক্লেয়াৰ কৰা নাই আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া প্ৰথমে আমি আলোচনা কৰিলো অৰুণোদয় আঁচনিখনৰ ওপৰত চৰকাৰে যেহেতু অৰুণোদয় আঁচনিৰ নতুন আবেদন প্ৰক্ৰিয়া অৰুণোদয় 3.0 নামেৰে ডিচেম্বৰ মাহৰ পৰা তেওঁলোকে আৰম্ভণি কৰি দিছিলে প্ৰথমে আপোনালোকৰ গাঁও সভাসমূহত আপোনাৰ নথিপত্ৰসমূহ লৈছিলে তাৰ পৰা 2-3 মাহৰ পিছত অৰ্থাৎ মাৰ্চ এপ্ৰিল মানত আপোনালোকৰ নতুন ফৰ্ম আহিছিলে সেই ফৰ্মসমূহ আপোনালোকে ফিল কৰিছিলে আৰু এতিয়াৰ পৰা অৰুণোদয় আঁচনি যিবোৰ পইচা আছে সেই পইচাসমূহ চৰকাৰে এতিয়া নতুনসকলক দিয়াও আৰম্ভ কৰি দিছে এতিয়া কথাটো হৈছে কি বহুতো এনেকুৱা মহিলাও আছে যি অৰুণোদয় আঁচনিত তেওঁলোকে নতুনকৈ আবেদন কৰিছিলে কিন্তু তেওঁলোকে এতিয়াও পইচা পোৱা নাই বা বহুতো এনেকুৱা মহিলা আছে যি অৰুণোদয় আঁচনি আগৰে পৰা পইচা পাই আছিলে কিন্তু মাজতে তেওঁলোকে এমাহ-2 মাহৰ পৰা পইচা তেওঁলোকৰ সোমোৱা বন্ধ হৈ গ'ল আৰু যিসকলে অৰুণোদয় আঁচনিত ৰিসেন্টলি আবেদন কৰিছে জুন মাহৰ যেহেতু 30 তাৰিখলৈকে চৰকাৰে অৰুণোদয় আঁচনিৰ নতুন আবেদন প্ৰক্ৰিয়া তেওঁলোকে আকৌ খুলি দিছিলে মানে জুনৰ 30 তাৰিখলৈকে আপুনি আবেদন কৰিব পাৰিব বুলি কৈছিলে গতিকে আপোনালোক যিসকল লোকে নতুনকৈ আবেদন কৰিছে আপোনালোকে পইচা কেতিয়াৰ পৰা পাব হেতু আপোনাক মই এটা কৈ দিওঁ যিসকল লোকে অৰুণোদয় আঁচনিখনত নতুনকৈ আবেদন কৰিছিলে জুন মাহত যিসকলে আবেদন কৰিছে তেওঁলোকৰ কথা নাই কোৱা তাৰ আগতে যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ যিসমূহ নথিপত্ৰ আছে সেই নথিপত্ৰসমূহ চৰকাৰে এতিয়া যেহেতু কৈছে যে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে আৰু তেওঁলোকৰ যিসমূহ ডেটা আছে সেইসমূহ তেওঁলোকে ডিজিটেলি পুট কৰি আছে মানে ডিজিটেলি তেওঁলোকে সেই ডাটাখিনি লৈ আছে আৰু যেতিয়া তেওঁলোকৰ সেই প্ৰচেছটো কমপ্লিট হ'ব তেতিয়াৰ পৰা তেওঁলোকে অৰুণোদয় আঁচনি পইচা সোমোৱা তেওঁলোকে পইচা পোৱা লাভ কৰিব বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰিসেন্টলি কৈছে যে অৰুণোদয় আঁচনিত যিসকলে নতুনকৈ আবেদন কৰিছিলে তেওঁলোকে ছেপ্টেম্বৰ মাহৰ পৰা পইচা লাভ কৰিব বুলি কৈছে গতিকে আপুনি যদি অৰুণোদয় আঁচনিত ফৰ্ম ফিল আপ কৰিছিলে অৰুণোদয় আঁচনি তেনে ক্ষেত্ৰত আপুনি পইচা নোপোৱাৰ কোনো কথাই নাহে কাৰণ চৰকাৰে যেহেতু আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিছিল আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনত যিসকল ধৰি লওক একচেপ্ট হৈছিলে তেওঁলোককহে ফৰ্ম দিয়া হৈছিলে গতিকে আপুনি সেই ফৰ্মখন যদি ঠিকমতে ফিল কৰিছে প্ৰয়োজনীয় নথিপত্ৰ যদি লগত দিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনি পইচা নোপোৱাৰ কোনো কাৰণেই নাহে আৰু এটা আপোনালোকৰ কাৰণ হ'ব পাৰে যিটো আপোনালোকক মই ভিডিঅ'টো আগলৈ ক'ম যিটো কাৰণত আপোনালোকে পইচা নাপাবও পাৰে এতিয়া যিসকলে অৰুণোদয় আঁচনিত ধৰি লওক আগৰ পৰা পইচা লাভ কৰি আহিছিলে কিন্তু তেওঁলোকে আজি এমাহ-2 মাহৰ পৰা পইচা নোপোৱা হৈ গ'ল ইয়াৰ কাৰণটো কি ইয়াৰ বহুতকেইটা কাৰণ হ'ব পাৰে প্ৰথমটো হৈছে চৰকাৰে যেহেতু কৈছিলে যে অৰুণোদয় আঁচনিত যেহেতু তেওঁলোকে নতুন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু এই আবেদন প্ৰক্ৰিয়াত পুৰণা হওক নতুন হওক সকলোৱে আবেদন কৰিব লাগিব যদি আপুনি ভাবি থাকিলে যে আমি পুৰণা হিতাধিকাৰী হয় এতিয়া আবেদন নকৰিলেও হ'ব তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ কিন্তু যিটো কিস্তি পইচা সেইটো চৰকাৰে কাটি দিব কাৰণ চৰকাৰে বাৰে বাৰে কৈছিলে যিসকলে নতুনকৈ এপ্লাই কৰিছে তেওঁলোকে কৰক আৰু যিসকলে পুৰণা পইচা পাই আছিলে পুৰণাৰ পৰা যিসকল পুৰণা হিতাধিকাৰী পইচা পাই আছিলে তেওঁলোকেও ফৰ্ম ফিল আপ কৰিব লাগিব ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব কিন্তু বহুতো লোকে নকৰিলে যাৰ কাৰণত তেওঁলোকৰ নামসমূহ কটা গৈছে গতিকে আপোনাৰ যদি তেনেকুৱা হৈছে আপুনি যদি ফিল আপ নকৰিলে আপুনি সোনকালে পঞ্চায়তৰ লগত যোগাযোগ কৰি চাব পাৰে যদি পঞ্চায়তে আপোনাৰ ফৰ্মসমূহ লয় বা ফৰ্মটো নলয় এতিয়া বাৰু যেহেতু আপোনাৰ যদি নথিপত্ৰ তেওঁলোকে লয় বা কিবা যদি ব্যৱস্থা তেওঁলোকে কৰি দিয়ে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ ওচৰত গৈ মেলি আপোনালোকে সুধি চাবগে পাৰে বাকি কোনো ধৰণৰ উপায় নাই যদি আপোনালোকে ফৰ্ম ফিল আপো কৰিলে আপোনালোকৰ নথিপত্ৰ আপোনালোকে ধুনীয়াকৈ দিছে তেনে ক্ষেত্ৰত কেইদিনমান আপুনি ৱেইট কৰক আপোনাৰ যেতিয়াই ধৰি লওক নথিপত্ৰখিনি ভেৰিফিকেশ্যন হৈ যাব ডিজিটেলি যেতিয়া সেইখিনি বস্তু প্ৰচেছ হৈ যাব তেতিয়াৰ পৰা আপুনি পইচা পোৱা লাভ কৰিব এতিয়া যিসকলে জুন মাহত অৰুণোদয় আঁচনিৰ আবেদন কৰিছিলে ৰিসেন্টলি যি জুন মাহত অৰুণোদয় আঁচনিৰ চৰকাৰে আবেদন প্ৰক্ৰিয়া আকৌ আৰম্ভ কৰি দিছিলে তেতিয়া যদি আপোনালোকে আবেদন কৰিছে সেইসকল লোকৰ অকণমান টাইম লাগিব ছেপ্টেম্বৰলৈকে আপুনি পইচা পোৱাৰ চান্স আছে কিন্তু আপোনালোকৰ অলপ দেৰি হ'বও পাৰে কাৰণ আগৰ যিসকল লোকে ধৰি লওক আবেদন কৰি থৈছে তেওঁলোকৰ
নথিপত্ৰসমূহ বৰ্তমান ডিজিটেলাইজ হৈ আছে মানে ডিজিটেলি তেওঁলোকৰ বস্তুখিনি লৈ আছে আৰু সেই প্ৰচেছখিনি হোৱাৰ পাছতে সম্ভৱতঃ আপোনালোকৰ কামখিনি ষ্টাৰ্ট হ'ব আৰু যদি একেলগতে তেওঁলোকে কৰিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰো ছেপ্টেম্বৰ মাহৰ পৰা পইচা পোৱাৰ সম্ভাৱনা আছে যিসকলে জুন মাহত আবেদন কৰিছে মই তেওঁলোকৰ কথা কৈছোঁ এতিয়া আপোনালোক যিসকল লোকে অৰুণোদয় আঁচনি নতুন আবেদন কৰিছে নথিপত্ৰ যদি আপোনালোকে ঠিকমতে দিছে ফৰ্মো আপোনালোকে ভালকৈ ফিল আপ কৰিছে এটা মাত্ৰ ভুলৰ কাৰণে আপুনি অৰুণোদয় আঁচনি পইচা নাপাব পাৰে আৰু সেইটো হৈছে আপোনালোকৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ নথকা আপুনি যদি আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক কৰি নাই ৰখা যিকোনো ধৰণৰ আঁচনিৰে আপুনি পইচা নাপায় অৰুণোদয় হওক PM কিষাণ আঁচনি হওক বা যিকোনো ধৰণৰ চৰকাৰী আঁচনি হওক চৰকাৰী স্কলাৰশ্বিপ হওক এইবিলাকৰ আপোনালোকে কোনো ধৰণৰ লাভ নাপায় কাৰণ চৰকাৰে আজিকালি DBT মাধ্যমেৰে পইচা দিয়ে আৰু আপোনালোকৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক হৈ থকাটো বাধ্যতামূলক যিটো আধাৰ কাৰ্ড আপোনাৰ যিটো বেংক একাউণ্ট আপুনি আঁচনিখনত দিছে সেই বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো যদি লিংক হৈ আছে তেনেকুৱা ক্ষেত্ৰত আপুনি পইচা পাব যদি আপুনি অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছিল আৰু বেংক একাউণ্টৰ লগত যদি আধাৰ কাৰ্ড লিংক হৈ থকা নাই সোনকালে আপুনি বেংকত গৈ আধাৰ কাৰ্ডটো লিংক কৰাই ল'ব যাতে আপোনাৰ পইচা পোৱাত কোনো ধৰণৰ খেলিমেলি নহয় মই অলৰেডি চেনেলত ভিডিঅ' দি থোৱা আছে যে আপোনালোকে আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক হৈ আছে নাই কেনেকৈ চেক কৰিব লাগিব বেংক একাউণ্টটো কোনটো বা আধাৰ কাৰ্ডটো আপোনাৰ কোনটো বেংক একাউণ্টৰ লগত লিংক হৈ আছে কেনেকৈ চেক কৰিব লাগিব মই তাৰ ওপৰত চেনেলত অলৰেডি ভিডিঅ' দি থোৱা আছে আপোনালোকে নিশ্চয় এবাৰ চেক আউট কৰিবগৈ আগবাঢ়িছে পিছৰটো আপডেটলৈ যিটো আহিছে PM কিষাণ আঁচনিখনক লৈ PM কিষাণ আঁচনিখনৰ যিটো 20 নম্বৰ কিস্তি পইচা এই পইচাটোৰ কাৰণে হিতাধিকাৰীসকল জুন মাহৰ পৰা ৱেইট কৰি আছে আৰু আপোনালোকক আমি ইউটিউবাৰসকলেও বহুতবিলাক আপডেট দিলোঁ জুনৰ 20 তাৰিখে চৰকাৰে পইচা দিব বুলি ওলাইছিলে কাৰণ তেওঁলোকৰ সকলোবিলাক পইচা ট্ৰান্সফাৰ কৰা হয় সকলোবিলাক কাম তেওঁলোকৰ হৈ গৈছিলে কিন্তু 20 জুন তাৰিখে তেওঁলোকে পইচা নিদিলে তাৰ পৰা আহিলে জুলাই মাহৰ শেষৰ ভাগত আপোনাৰ পইচা আহিব বুলি ক'লে তাৰ পাছতো নাহিলে এতিয়া জুলাই মাহো শেষ হ'বগৈ আৰু জুলাই মাহৰ 15-14 দিন আছেগৈ কিন্তু এতিয়াও চৰকাৰে ইয়াৰ ওপৰত কোনো ধৰণৰ অফিচিয়েল আপডেট দিয়া নাই বহুতো লোকে কৈছে যে PM কিষাণ আঁচনিখনৰ যিটো আপোনালোকৰ কিস্তিৰ পইচা এই পইচাটো আপোনালোকক খুবমতে চৰকাৰে বঢ়াবও পাৰে মই আপোনালোকক যিখিনি ইনফৰমেশ্যন দিছোঁ আপোনালোকে নাভাবিব যে এইখিনি অফিচিয়েল ইনফৰমেশ্যন যিখিনি ধৰি লওক মই আপোনালোকক যিমানখিনি ধৰি লওক কালেক্ট কৰিব পাৰিছোঁ ইনফৰমেশ্যন মিডিয়াৰ পৰা হওক বা অন্য যিবিলাক প্লেটফৰ্ম যিমানখিনি মই ধৰি লওক ভাল চ'ৰ্চৰ পৰা যিখিনি ইনফৰমেশ্যন কালেক্ট কৰিছোঁ সেইখিনি আপোনালোকক দিছোঁ এই যিটো পইচা আছে এই পইচাটো চৰকাৰে বঢ়াবও পাৰে যিহেতু বহুতো কৃষকে ইয়াৰ ওপৰত কৈ আছিলে যে তেওঁলোকৰ যিটো 2000 টকা পইচা এইটো তেওঁলোকৰ কাৰণে সাফিচিয়েণ্ট নহয় গতিকে চৰকাৰে খুবমতে আপোনালোকৰ যিটো 20 নম্বৰ কিস্তি পইচা এইটো তেওঁলোকে বঢ়াই দিবও পাৰে কিন্তু এতিয়ালৈকে চৰকাৰৰ যিমানবিলাক ধৰি লওক কৃষি ৰিলেটেড মিটিং হৈছে তেওঁলোকৰ এগ্ৰিকালচাৰ ৰিলেটেড যিবোৰ মিটিং হ'ল তাত কোনো ধৰণৰ PM কিষাণ ৰিলেটেডৰ এতিয়ালৈকে একো আপডেট অহা নাই যে PM কিষাণৰ আপোনালোকৰ পইচা কোন তাৰিখে দিব যিহেতু মাজতে 18 তাৰিখে দিব বুলি ওলাইছিলে PM কিষাণৰ পইচা কিন্তু এতিয়াও আপোনালোকৰ 18 তাৰিখে পইচা দিব নে নিদিয়ে ইয়াৰ ওপৰত চৰকাৰে কোনো ধৰণৰ একো আপডেট দিয়া নাই যেহেতু PM ইভেণ্ট যিটো ছাইট আছে সেই ছাইটটোত তেওঁলোকে আপডেট দি দিয়ে যেতিয়া পইচা দিব বুলি কয় কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আপডেট দিয়া নাই গতিকে আপোনালোকৰ যদি PM কিষাণ ৰিলেটেড কিবা খেলিমেলি হৈ আছে আপোনালোকে এইখিনি কাম এতিয়াও কৰি ল'ব পাৰে সোনকালে আপুনি কৰি ল'ব বাকী বহুতো লোকে কমেণ্ট কৰি সুধি আছিলে যে PM কিষাণ আঁচনিখন বন্ধ কৰি দিলে নি বা বন্ধ কৰি দিয়া কিবা সম্ভাৱনা আছে নি PM কিষাণ আঁচনিখন এখন এনেকুৱা স্কিম যিখন আঁচনিৰ জৰিয়তে চৰকাৰে ইলেকশ্যনৰ সময়ত বহুত ইউজ কৰে এই আঁচনিখনৰ পৰা তেওঁলোকে যিটো পইচা দিয়ে হিতাধিকাৰীসকলক সেইটো এটা বহুত তেওঁলোকৰ ভাল ইস্যু হয় ইলেকশ্যনৰ সময়ত গতিকে এই যিটো কিস্তিৰ পইচা এইটো তেওঁলোকৰ বন্ধ কৰা কোনো চান্স নাই লগতে চৰকাৰে যিহেতু PM কিষাণৰ যিটো পইচা সেই পইচাটো আপোনালোকৰ বেংক একাউণ্টসমূহলৈ 12 জুন তাৰিখে তেওঁলোকে পইচা ট্ৰান্সফাৰ কৰিবলৈ অৰ্ডাৰ দি দিলে মানে যিটো পইচা থাকে 2000 টকা পইচা এইটো আপোনাৰ অলৰেডি আপোনাৰ একাউণ্টলৈ আহিলে কিন্তু এইটো আপুনি উলিয়াবও নোৱাৰে এতিয়া পেণ্ডিং হৈ আছে বেংকত এপ্ৰুভ হোৱা নাই যেতিয়া চৰকাৰে PM কিষাণ আঁচনিৰ পইচা মুকলি কৰিব যিদিনা সেইদিনা আপুনি সেই পইচাটো উলিয়াব পাৰিব গতিকে যদি চৰকাৰে আঁচনিখন বন্ধ কৰিলেহেঁতেন তেওঁলোকে পইচাও এবাৰ নিদিলেহেঁতেন কিন্তু পইচা তেওঁলোকে এতিয়াও ট্ৰান্সফাৰ কৰি আছে PFMS ষ্টেটাছটো যদি আপুনি চেক কৰেগৈ তেতিয়াহ'লে আপুনি তাত চাব পাৰিব যে আপোনাৰ একাউণ্টটো যদি একো আপুনি খেলিমেলি কৰি থোৱা নাই সকলোবিলাক ঠিক হৈ আছে আপোনাৰ একাউণ্টতো পইচা আহিলে কিন্তু সেই পইচাটো আপুনি এতিয়া উলিয়াব নোৱাৰে কাৰণ চৰকাৰে PM কিষাণ আঁচনিখনৰ পইচা মুকলি কৰাৰ সিদ্ধান্ত লোৱা নাই কিন্তু এইবাৰ যিটো কিস্তি পইচা আছে এইটো হিচাপতকৈ বেছি দেৰি হৈ গ'ল কাৰণ জুলাই মাহৰ ফাৰ্ষ্ট উইকলৈকে দিয়াৰ সম্পূৰ্ণ সম্ভাৱনা আছিলে কিন্তু এতিয়া জুলাই মাহ শেষ হ'বলৈ হৈছেগৈ আৰু 15 দিনমান আছেগৈ কিন্তু এতিয়াও তেওঁলোকে ইয়াৰ ওপৰত কোনো ধৰণৰ আপডেট দিয়া নাই গতিকে আহিবলগীয়া কেইদিনমানৰ ভিতৰত আমি ইয়াৰ ওপৰত অফিচিয়েল নটিফিকেশ্যন লাভ কৰিম যে PM কিষাণ আঁচনিখনৰ যিটো পইচা এই পইচাটো চৰকাৰে কিয় এবাৰ দিয়া লেট কৰিছে বা এইটো কিবা তেওঁলোকে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে নেকি এইটো আমি আহিবলগীয়া কেইদিনমানতহে ইয়াৰ বিষয়ে জানিব পাৰিম বহুতো লোকে কমেণ্ট কৰি একদিন সুধি আছে মেছেজো কৰিছে ইনষ্টাগ্ৰামত তেওঁলোকে বহুতে মেছেজ কৰিছে যে PM কিষাণৰ পইচাটো কিয় দিয়া নাই কাৰণ আমাৰ চেনেলৰ বহুতো ছাবস্ক্ৰাইবাৰ এনেকুৱা আছে যি ধৰি লওক PM কিষাণ ৰিলেটেড তেওঁলোকে খবৰসমূহ জানি থাকিব বিচাৰে গতিকে সেইকাৰণে মই আপোনালোকক অৰুণোদয় আঁচনি ৰিলেটেড যিটো আপডেট এইটোৰ লগতে PM কিষাণৰ আপডেটটো দি দিলোঁ
আপোনালোকে আমাৰ হোৱাটছআপৰ চেনেলটো জইন কৰি ৰাখিব সেইটোত মই PM কিষাণ আঁচনিৰ যেতিয়াই 20 নম্বৰ কিস্তি পইচাৰ ওপৰত অফিচিয়েল নটিফিকেশ্যন আহি যায় মই তেতিয়া আপোনালোকক প্ৰথমে তাত জনাই দিম আৰু তাৰ পৰা আপোনালোকে ভিডিঅ' আপোনালোকে চাব পাৰিব চেনেলত গতিকে সোনকালে হোৱাটছআপ চেনেলটো জইন কৰি ল'ব যাতে আপডেটসমূহ আপুনি সময়ে সময়ে পাই থাকে গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ